কোভিড সৃষ্ট পৰিৱেশে সকলো ক্ষেত্ৰতে স্থবিৰতা আনিছে আৰু এই স্থবিৰতা অনাৰ সময়তে বেজেৰাৰ এটি সামাজিক স্বেচ্ছাসেৱী সংগঠন বেজেৰা কেন্দ্ৰীয় যুৱক সংঘৰ তৰফৰ পৰা বিশেষকৈ এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে কিয়নো সকলো ক্ষেত্ৰতে যি অধ্যয়নৰ ক্ষেত্ৰতে হওক শৰীৰ চৰ্চাৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে এক স্থবিৰতা নামি আহিছে আৰু সেই সময়তে এই সংস্থাটোৱে এই অঞ্চলটোৰ যুৱক যুৱতীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ অৰ্থে বিভিন্ন শৰীৰ চৰ্চাৰ ব্যৱস্থা কৰিছে আৰু এই শৰীৰ চৰ্চাৰ পৰা বিভিন্ন দিশত তেওঁলোক লাভৱান হ'ব বুলি ধাৰণা কৰা হৈছে বিশেষকৈ আগন্তুক যি গৃহ বিভাগৰ যি বৃহৎ নিযুক্তি আৰক্ষী বিভাগত হোৱাৰ এক সম্ভাৱনা দেখা পোৱা গৈছে আৰু এই নিযুক্তিৰ ক্ষেত্ৰতো এই ক্ষেত্ৰত সহায়ক হ'ব বুলি ধাৰণা কৰা হৈছে মই পোনে পোনে কৈছোঁ এই বেজেৰা কেন্দ্ৰীয় যুৱ সংঘৰ এগৰাকী বিষয়ববীয়া মোৰ ওচৰত উপস্থিত আছে আৰু তেখেতে এই অঞ্চলটোৰ গাঁও প্ৰধান গতিকে তেখেতে এই উদ্দেশ্যৰ সম্পৰ্কে ক'বলৈ মই আহ্বান জনাইছোঁ আপোনালোকৰ এই মননে কেনেকৈ আহিলে উদ্দেশ্যটো কি দেশৰ যিটো কোভিড সৃষ্ট পৰিস্থিতি এই পৰিস্থিতিত আমাৰ স্কুল কলেজবিলাক বন্ধ আছে স্কুল কলেজৰ বন্ধৰ ফলত আমাৰ ল'ৰা ছোৱালীৰ শাৰীৰিক মানসিক আৰু দৈহিকভাৱে তেওঁলোকে যাতে উৎকৰ্ষ সাধন কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই কোভিড অতিমাৰীৰ পৰা নিজকে যাতে সুৰক্ষিত কৰিব পাৰে তাৰ কাৰণে আমি শাৰীৰিক প্ৰশিক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু যাতে এই প্ৰশিক্ষণৰ জৰিয়তে তেখেতসকলে আমাৰ ভৱিষ্যত যিবিলাক আমাক ৰাজ্যিক পৰ্যায়তে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে হওক খেল ধেমালিত যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে ইয়াৰ এটা ব্যৱস্থা কৰা হৈছে নিশ্চয়কৈ আগন্তুক যি আৰক্ষী বিভাগত গৃহ বিভাগৰ যিটো নিযুক্তিৰ কথা কোৱা হৈছে আৰক্ষী এটা ব্যাপক নিযুক্তি হ'ব বুলি কৈছে এই ক্ষেত্ৰতে তেওঁলোকৰ এই সহায়ক হ'ব বুলি ভাবা হৈছে সহায়ক হ'ব যদি তেখেতসকলে নিজকে নিজে প্ৰস্তুত কৰি উলিয়ায় আমি উপযুক্ত প্ৰশিক্ষক ইয়ালৈ আনিছোঁ এই উপযুক্ত প্ৰশিক্ষকে তেখেতসকলক প্ৰশিক্ষণ দিব তেখেতসকলে উপযুক্তভাৱে যাতে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে তুলি নিশ্চয় তেওঁলোকে সুবিধা পাব হয় এই ক্ষেত্ৰত এজন প্ৰশিক্ষক ইয়াতে উপস্থিত আছে মই এই প্ৰশিক্ষকজনৰ কাষলৈ গৈছোঁ তেখেতে কেনেধৰণে এই যুৱক যুৱতীসকলক প্ৰশিক্ষণ দি আছে আৰু তেওঁ এই কেনেধৰণে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ এই মোৰ ওচৰত উপস্থিত আপুনি প্ৰশিক্ষকগৰাকীৰ ওচৰত গৈছোঁ যে কেনেধৰণৰ নমস্কাৰ কল্পনা বা কেনেধৰণে তেওঁলোক সফলতা লাভ কৰিব বুলি ভাবিছে আপুনি হয় ধন্যবাদ জনাইছোঁ আপোনালোকক এনেকুৱা অনুষ্ঠান আপোনালোকে আহিছে এই অনুষ্ঠানত বৰ্তমান সময়খিনিত যেতিয়া শাৰীৰিক চৰ্চা থাকে প্ৰত্যেকজন মানুহে তেতিয়া আমাৰ কোভিড মহামাৰীও দেখা নিদিয়ে আৰু প্ৰত্যেকজন মানুহে ঠিক ঠাক থাকিব পাৰে আৰু মই ভাবোঁ এই প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে সফলতা লাভ কৰিব আৰু যদিহে সিহঁতৰ ভৱিষ্যতৰ পৰিকল্পনাখিনি ঠিক ঠাক কৰি ৰাখিব পাৰে নিশ্চয়কৈ যি সময়ত কোভিডৰ পৰিস্থিতিৰ বাবে বিভিন্ন জিম কেন্দ্ৰসমূহ বন্ধ হৈ আছে এই সময়তে তেওঁ মুকলি আকাশৰ তলত এনেধৰণৰ প্ৰশিক্ষণে নিশ্চয়কৈ তেওঁলোকক আগন্তুক যিকোনো ক্ষেত্ৰত ধৰি লওক নিযুক্তিয়ে হওক বা তেওঁলোকৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি ভবা গৈছে